BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰ নামেই যাৰ পৰিচয়। আমাৰ প্ৰতিষ্ঠানত PM সূৰ্যাঘৰ মুফ্ত বিজলী যোজনা আঁচনিৰ উদ্যোগত আপোনালোকে ছাবচিডি আৰু সুলভ মূল্যত আপোনালোকৰ গৃহত সংযোগ কৰিব পাৰিব সোলাৰ পেনেল। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰলৈ আৰু সকলো ধৰণৰ ইলেক্ট্ৰিকেল সামগ্ৰীৰ লগতে লৈ যাওক সোলাৰ পেনেল আপোনাৰ গৃহলৈ। আমাৰ ঠিকনা BN কনষ্ট্ৰাকশ্যন, লিচুবাৰী, যোৰহাট। যোগাযোগ নম্বৰটো হৈছে 9435097068 অথবা 9085161789। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। চাহক আজিৰ বাতৰি। অসমৰ বিভিন্ন স্থানৰ লগতে যোৰহাটতো আৰম্ভ হৈছে যোৰহাট বৃহত্তৰ বিহু কৰ্মশালা। নিউজ নাৰ এক বিশেষ প্ৰতিবেদন। বাঁহী লোকবাদ্য প্ৰশিক্ষণ কেন্দ্ৰৰ সৌজন্যত আৰু যোৰহাটবাসী ৰাইজৰ সহযোগত আয়োজন কৰা হৈছে যোৰহাট বৃহত্তৰ বিহু কৰ্মশালা। এই কৰ্মশালাখনিত মুখ্য প্ৰশিক্ষক হিচাপে আছে গুৱাহাটীৰ লতাশিল বিহু সম্ৰাজ্ঞী শতাব্দী কলিতা। আমাৰ বাঁহী সাংস্কৃতিক সন্থাৰ উদ্যোগত এইবাৰ তৃতীয় বৰ্ষৰ বাবে বিহু কৰ্মশালা আয়োজন কৰিছে 10 দিনীয়াকৈ। আজি শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই নিজকে ধন্য মানিছোঁ। আৰু বাঁহী সাংস্কৃতিক সন্থাৰ পাৰ্থ নেতৃত্বত তেওঁলোকে যথেষ্টখিনি কৰিবলৈ চেষ্টা কৰিছে বিহুৰ কাৰণে বা লোকবাদ্য সংস্কৃতিৰ কাৰণে। আৰু গতিকে আজি পুৰা 10 দিনীয়াকৈ ইয়াত বিহু কৰ্মশালা অনুষ্ঠিত হ'ব। আৰু যোৰহাটৰ নগৰকে প্ৰমুখ কৰি উপকণ্ঠ অঞ্চলবিলাকৰ পৰাও বহু সংখ্যক ইয়াত ছাত্ৰ ছাত্ৰী ইয়াত সমবেত হৈছে আৰু কণ কণ মইনামণিসকলো সমবেত হৈছে। গতিকে বিহুক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বাঁহী সাংস্কৃতিক সন্থাই যি উদ্যোগ হাতত লৈছে আমি তেখেতসকললৈ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ আজি আহি এটা কাৰণেই ভাল লাগিছে যে ইমান বৃহৎভাৱে বিহু কৰ্মশালা প্ৰথম যোৰহাটত অনুষ্ঠিত হৈছে বুলি ক'ব লাগিব। কাৰণ আমি এগৰাকী ৰাজহুৱা ব্যক্তি হিচাপে বহু কৰ্মশালালৈ আমাক আমন্ত্ৰণ দিছিল আৰু আমি গৈছোঁ বা আৰু যাবলগীয়াও আছে। কিন্তু বাঁহী সাংস্কৃতিক সন্থাৰ উদ্যোগত আজি যি বৃহৎ বিহু কৰ্মশালা অনুষ্ঠিত কৰিছে, গতিকে এই যোৰহাট জিলাৰ পুথিভঁৰালৰ বাকৰিত, গতিকে এই কথা আমি ক'বই লাগিব। গতিকে আগন্তুক দিনবিলাকতো বাঁহী সাংস্কৃতিক সন্থাই সাংস্কৃতিক জগতখনৰ কাৰণে, অসমৰ সাংস্কৃতিক জগতখনৰ কাৰণে তেখেতসকলে কাম কৰি যাওক। আমাৰ শুভকামনা থাকিব আৰু সদায় আমাৰ সহায় সহযোগিতা থাকিব বুলি এই শুভ মুহূৰ্তত আমি ব্যক্ত কৰিছোঁ। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, বিশিষ্ট সমাজকৰ্মী ঈশ্বৰ প্ৰসন্ন বৰদলৈ, যোৰহাটৰ কেইবাগৰাকীও সাংবাদিকৰ লগতে বহু কেইজন গণ্যমান্য ব্যক্তি। যোৰহাট জিলা পুথিভঁৰালৰ প্ৰাংগণত 20 মাৰ্চৰ পৰা 29 মাৰ্চ 2025 বিয়লি 3 বজাৰ পৰা অনুষ্ঠিত হ'ব এই বৃহত্তৰ বিহু কৰ্মশালাখনি। কৰ্মশালাখনিত প্ৰায় 700ৰ অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। মনত বাঁহী সাংস্কৃতিক সংস্থা সোমাই পৰিছে, কাৰণ অসমীয়া সংস্কৃতি ৰক্ষা কৰিবৰ বাবে বিহুক আমি বিশেষভাৱে প্ৰাধান্য দিওঁ। গতিকে বিহু আমাৰ বাপুতি সাহোন বুলি কৈ থাকিলে নহ'ব। আমাৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ কণ কণ ল'ৰা ছোৱালীবিলাকক যদি আমি বিহুৰ লগত সন্নিৱিষ্ট নকৰোঁ, কাৰণ কলা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনেই অসমীয়া সংস্কৃতিটো জীয়াই ৰাখে। গতিকে অসমীয়া সংস্কৃতি জীয়াই ৰাখিবৰ বাবে আমাৰ যি কণ কণ ছাত্ৰ ছাত্ৰীসকলক বাঁহী উদ্যোগ লৈছে যি বিহু কৰ্মশালাৰ, তাৰ প্ৰতি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতসকলৰ এই উদ্বোধনী অনুষ্ঠানত আমি থাকিবলৈ পাই নিজকে ধন্যবাদ মানিছোঁ। কাৰণ বিহুৰ সংস্কৃতি ৰক্ষা কৰিবলৈ হ'লে আমি অভিভাৱকৰ লগতে আমি ল'ৰা ছোৱালীখিনিকো সজাগ কৰিব লাগিব। কাৰণ সাংস্কৃতিক মন এটা আনিবলৈ হ'লে আমি সৰুৰে পৰা তেখেতসকলৰ মাজত এটা প্ৰভাৱ পেলাব পাৰিব লাগিব। ধন্যবাদ। কৰ্মশালাখনিৰ মুখ্য গুৰিধৰোতাসকল হৈছে পাৰ্থপ্ৰতিম নেওগ, পূব গুৱাহাটী বিহু সন্মিলনৰ জ্যেষ্ঠ পেঁপাবাদক পাৰ্থপ্ৰতিম নেওগ, লোককৃষ্টিৰ সাধক পবিত্ৰ মাধৱ শইকীয়া, বিহু নাচৰ প্ৰশিক্ষক নিতুমণি বেজবৰুৱা, ঢোলৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব ক্ৰমে ৰক্তিম বৈশ্য, বিতু বৰুৱা আৰু সিদ্ধাৰ্থ বৰা। বাঁহী সাংস্কৃতিক সংস্থা আৰু যোৰহাটবাসী ৰাইজৰ সহযোগত গৌৰৱোজ্জ্বল তৃতীয়টো বৰ্ষ। আৰু আমি প্ৰতি বছৰে আছে, প্ৰথম বছৰ, দ্বিতীয় বছৰ, তৃতীয় বছৰ বৃহত্তৰ বিহু কৰ্মশালাখনি আমি আয়োজন কৰি গৈছোঁ। আচলতে জাতি আমাৰ, ভাষা আমাৰ, বাদ্য আমাৰ, কৃষ্টি আমাৰ, আমি চেষ্টা কৰিছোঁ জাতীয় স্বাভিমান বিহুৰ প্ৰতি আমি আকৃষ্ট কৰিব বাবে উঠি অহা প্ৰজন্মক আমি চেষ্টা কৰিছোঁ।
আৰু ৰাইজ ওলাই আহিছে, বাঁহী আচলতে উভতি জীৱন সংস্কৃতিৰ বাবে কাম কৰিছে। আৰু আজি মাথোন আমাৰ প্ৰথমটো দিন, আৰু এই প্ৰথমটো দিনৰ উদ্বোধক হিচাপে আমাৰ যোৰহাটৰ মাননীয় বিধায়ক মহোদয়ে আমাৰ উদ্বোধন কৰিলে। আৰু বহু কেইজন আমাৰ আচলতে গণ্যমান্য ব্যক্তি আমাৰ ইয়াত উপস্থিত আছিলে। তেওঁলোকৰ উপস্থিতিত আজি আমাৰ এই বৃহত্তৰ বিহু কৰ্মশালাখনি প্ৰথমটো দিনত আমাৰ উদ্বোধন হৈছে। আৰু অনাগত আমাৰ 10টা দিন আমাৰ চলি থাকিব আৰু এই বৃহত্তৰ বিহু কৰ্মশালাখনি। আৰু একেবাৰে শেষৰটো দিনত সাংস্কৃতিক অনুষ্ঠানো হ'ব, য'ত আমাৰ সুবিধীয়া শিল্পী যি বিহুৰ আচলতে সন্মান বুলি ক'ব লাগিব, যি মাটিৰ শিল্পী বিপুল চেতিয়া ফুকন ককাইদেউ ইয়ালৈ আহিব। আৰু আমি ৰাইজৰ পৰা বহুত উৎসাহ আৰু প্ৰেৰণা পাইছোঁ আৰু মৰম আৰু আশীৰ্বাদ পাইছোঁ। তেওঁলোকে উৎসাহিত কৰিছে আৰু তেওঁলোক অহাত আমি নথৈ আনন্দিত হৈছোঁ। আমাৰ লক্ষ্য 1000 আছিলে, কিন্তু এতিয়া বৰ্তমানলৈকে আমি 600 শিক্ষাৰ্থী কিন্তু ইয়াতে পাইছোঁ। 628জন শিক্ষাৰ্থী আমি ইয়াতে বৰ্তমানলৈকে পাইছোঁ। আৰু 628জনে বৰ্তমান ইয়াতে আমাৰ নাচৰ ইয়াত শিকি আছে, ঢোলৰ শিকি আছে। নাচৰ প্ৰশিক্ষক হিচাপে শতাব্দী কলিতা আছে, তথা শিলা বিহু সম্ৰাজ্ঞী। আৰু পবিত্ৰ মাধৱ শইকীয়া, যি বাঁহী জীৱনজোৰা সাধনা বঁটাপ্ৰাপ্ত, তেখেতে ঢোলৰ প্ৰশিক্ষণ দি আছে। ঋতু বৰুৱা আছে, সকলো আছে। আৰু সমগ্ৰ বাঁহী পৰিয়ালে আচলতে চেষ্টা কৰিছে উঠি অহা প্ৰজন্মক আমাৰ জাতীয় স্বাভিমান বিহুৰ প্ৰতি আকৃষ্ট কৰিব বাবে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।